নমস্কাৰ বন্ধুসকল, আজি মই আহিছিলোঁ ভণ্টিজনীৰ ওচৰত। এয়া ভণ্টিজনীক দেখিবলৈ পাইছে আপোনালোকে। ভণ্টিজনীৰ মানে কিছুমান প্ৰতিভা আছে আৰু এই যেতিয়া বিশেষকৈ গান গায় ন, গানটো কিবা এটা শুনি ভাল লাগে। তাকে আজি ভণ্টিৰ ওচৰত আহিছিলোঁ। তাৰপিছত ফাৰ্ষ্ট টাইম তোমাৰ নামটো জনাই দিবা। নমস্কাৰ, মোৰ নাম চয়নিকা দত্ত। তাৰপিছত তুমি যে গানৰ লাইনটো কৰি আছা, কিমান দিনৰ পৰা কৰি আছা? এনেইতো সৰুৰে পৰাই গীত গাওঁ, কিন্তু মঞ্চৰ অনুষ্ঠান কৰা 3 বছৰমান হৈছে। 3 বছৰমান হৈছে ন। তাৰপিছত গানৰ উপৰিও আৰু কি কৰা তুমি? মই গীত গোৱাৰ উপৰিও বাদ্যযন্ত্ৰ বজাওঁ, কিন্তু ইমানো বেছি পাৰফেক্ট নহয়, তথাপিও বজাওঁ আৰু। কি বজোৱা? মই ঢোল, খোল, নেগেৰা এনেকৈ বজাওঁ। আহা এতিয়া চকীত বহি লওঁ, বহি পিনে কথা পাতোঁ। তাৰপিছত কোনজন ছিংগাৰৰ তুমি গান বেছি ভাল পোৱা? এজন বুলিয়ে ক'ব নোৱাৰি, সকলোৰে গীত শুনি ভাল পাওঁ। তাৰপাছত সকলোতকৈ তোমাৰ যোনটো গীত ভাল লাগে, সেই গীতটো অলপ ভিউৱাৰ্ছখিনিক তুমি গুণগুণাই দিয়া অলপমান। কৰে যাক সপোন যেন বৰষুণ ধূলিৰ উৰণি ঠেলি ভাহি আহে কোমল মাটিৰ গান গুণ গুণ গুণ, কোমল মাটিৰ গান গুণ গুণ গুণ, এজাক সপোন যেন বৰষুণ কৰে যাক সপোন যেন বৰষুণ। ভাল লাগিল, বঢ়িয়া গালে, ভাল লাগিল। এনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চবোৰ লাগে। বহুত সৰু বয়সতে এই গানৰ কিছুমান চৰ্চা কৰি আছে, সুন্দৰকৈ মানে গানৰ যাত্ৰাটো অব্যাহত ৰাখিছে। মোৰ ফালৰ পৰা সদায় আশীৰ্বাদ থাকিব আৰু আগবাঢ়ি যাওক। এতিয়া যে তুমি গীতটো গালা, গীতটো কোনে গাইছিলে মোৰ ভিউৱাৰ্ছখিনিক জনাই দিবা। মই পৰিৱেশন কৰা গীতটি অনিন্দিতা পালৰ। তাৰপিছত তোমাক যদি ষ্টেজত গান গাবলৈ দিয়ে, তুমি মানে কেনেকুৱা ধৰণৰ গান গাই বেছি ভাল পাবা? যিটো পৰিৱেশত মানে যোনবোৰ গান শোভা পায়, তেনেকুৱাবোৰে গাবলৈ প্ৰথমে চেষ্টা কৰিম। এতিয়া যে মই চয়নিকাৰ লগত অকণমান ক্লিপছ লৈ আছিলোঁ, ভিডিঅ' অলপ বনাই আছিলোঁ। বনাই থাকোঁতে চয়নিকাৰ মাকক লগ পালোঁ। মানে মই ইহঁতৰ ঘৰতে ভিডিঅ' বনাইছোঁ, ঘৰৰ বাৰী এখন। তাৰপিছত মাকৰ লগত অলপমান চিনাকি হৈ লওঁ ন বন্ধুসকল। আপোনাৰ নামটো জনাই দিব ভিউৱাৰ্ছখিনিক। মোৰ নাম মুন্মি দত্ত। হয়, মই চয়নিকাৰ মাক। হয় হয়। তাৰপিছত যে ছোৱালীয়ে যে ইমান ধুনীয়া কিছুমান গানৰ লাইনত আগবাঢ়িছে, মানে গানৰ যাত্ৰাটো অব্যাহত ৰাখিছে, আপুনি সুখী নে এইটো কাৰণে? নাই, যথেষ্ট সুখী। মই সৰুৰে পৰা তাইক দেখিছিলোঁ, তাইক 3 বছৰ বয়সৰ পৰা তাইক গুণগুণাইছিলে। আৰু মানে তাই সেই লাইনটো তাই সৰুৰে পৰা খুব বেছি ভাল পায়। আৰু এতিয়া দেখি থাকোঁ তাই মানে যিকোনো সময়তে কিতাপ পঢ়ি থাকোঁতে গান এটাকে শুনি থাকিলে, তাৰপৰা কিতাপ পঢ়িলে মানে বহুত আগ্ৰহী। আৰু তাই পটককৈ যিকোনো এটা গানটো আয়ত্ব কৰিব পাৰে। ষ্টেজত এতিয়া প্ৰগ্ৰেম কৰিবলৈ হ'লে মানে ইমান প্ৰেক্টিচ নাই, অকণমান হেৰি কৰে, কৰি তাই হেৰি কৰে। তাই মানে গান এটা মানে এই জাষ্ট দেখিলে গানৰ লাইন দুটামান দেখি পিনে মানে অলপ চাই পিনে মানে ষ্টেজত পাৰফৰ্মেঞ্চ কৰিব পাৰে মানে। তাই আধুনিক গীত, লোকগীত, জ্যোতি সংগীত সকলোতে তাই যিমানখিনি দেখিছে তাই আগবাঢ়ি গৈছে। আৰু তাই যিখন স্কুলত পঢ়িছিলে ঘিলামৰ, তাত তাই বেষ্ট ছিংগাৰে হ'ল। আৰু ইয়াতো এই ধেনুখোনা হায়াৰ ছেকেণ্ডেৰীত তাৰ পৰা তাই বেষ্ট ছিংগাৰে হৈছে। আৰু যিকোনো অনুষ্ঠানত তাই মানে সফলতা অৰ্জন কৰিছে, নাজানো আৰু তাইক আশীৰ্বাদ কিমানখিনি আগবাঢ়িব পাৰে নাজানো, কিন্তু সদায় মাক হিচাপত আপোনাৰ চাপৰ্টটো থাকিব মানে। সুখী, দেউতাকো সুখী। আপোনাৰ ছোৱালীজনীয়ে যে ইমান সুন্দৰকৈ কিছুমান পাৰফৰ্মেঞ্চ কৰি আছে, যে কিছুমান কাম কৰি আছে, যে এই কথাটোৰ যোগেদি আপুনি মোৰ ভিউৱাৰ্ছসকলক কিবা মেছেজ দিব বিচাৰিব নেকি? হয়, মই এইটোকে ক'ব বিচাৰিছোঁ, যিসকল পিতৃ মাতৃয়ে চাই আছে, তেওঁলোকৰ সন্তানে যদি এইবোৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে, সংগীতৰ ক্ষেত্ৰত, তেওঁলোকক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ক। সেইটোৱে মই কৈছোঁ। এতিয়া মই সিহঁতৰ ঘৰৰ ভিতৰত আহিলোঁ, মানে ৰাতি হ'ল যে আমাৰ শ্বটটো লোৱা অকণমান দেৰি হ'ল, সেইকাৰণে ভিতৰত আহি গ'লোঁ। তাৰপিছত তুমি যে গানৰ লাইনটো যে কৰি আছা, মানে ভৱিষ্যতলৈকে কৰি যাবানে? কৰি যাবা ন? সদায় এনেকৈ কাম কৰি যোৱা, ভাল ভাল গান গাই যাবা, মোৰ ফালৰ পৰা আশীৰ্বাদ থাকিল। আৰু আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনাৰ বহুমূলীয়া সময় দিয়াৰ বাবে। ঠিক আছে, ঠিক আছে। বাই বাই থাকিল আজিলৈ। বাই বাই দি দিয়া।